নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে আগতীয়াকৈ সমূহ ৰাইজক নৱবৰ্ষৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ। মই বহুদিন ধৰি পুহি ৰাখিছিলোঁ যে মই এটি ইউটিউব চেনেল খুলিম বুলি, কিন্তু সময় আৰু কৰ্মৰ ব্যস্ততাৰ হেতুকে অলপ দেৰি হৈ গ'ল যদিও আজি আপোনালোকৰ ওচৰত সেই চেনেলটিৰ শুভ আৰম্ভণি কৰিব ওলাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। চেনেলটিৰ নাম ডায়েৰী অফ পুতুল ক্লিন্সমেন। বিষয় মটিভেশ্যনেল, প্ৰেৰণাদায়ক কিছু কথা। আজি এই সুভাষখনত জনাওঁ যে আমি দিনক দিনে কেৱল আৰু কেৱল নিজৰ চিন্তা আৰু নিজৰ মাজত জীয়াই থকাটো এটি সুন্দৰ জীৱন বুলি স্থিৰ কৰি লৈছোঁ। সেয়েহে এই চেনেলৰ জৰিয়তে মই জনা কথাবোৰ আপোনাক জনাম আৰু আপুনি জনা কথাবোৰ মই জানিব চেষ্টা কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। সমাজখনৰ প্ৰতি এটি সুচিন্তা মই লৈছোঁ আৰু আপুনিও লওক। খোজত খোজ মিলাই, হাতত হাত মিলাই আমি আগুৱাই যাওঁ। আজি এই সুভাষখনত কেইটামান প্ৰেৰণাদায়ক কথাৰে ভিডিঅ'টিৰ আৰম্ভণি কৰিছোঁ। কথাকেইটা এনেধৰণৰ। মানুহৰো কি জীৱন, শৰীৰটো আধা বয়স পইচা কামোৱাত লগাই বেমাৰী কৰে। সেই পইচাৰে শৰীৰ ঠিক কৰাৰ নামত শেষ কৰে। শেষত না পইচা বাচে না শৰীৰ। মৃত্যুৰ পিছত পৰিয়ালৰ কি হ'ব সেইটো চিন্তা বাদ দিয়ক। মৃত্যুৰ পিছত আপোনাৰ কি হ'ব সেইটো চিন্তা কৰক। জীৱনটো আপোনাৰ মন পচন্দৰ গীতৰ ৰেকৰ্ডিং নহয়। জীৱনটো এটা ৰেডিঅ'। ইয়াত যি বাজিব তাৰ আপুনি নীৰৱে আনন্দ লওক। কিয়নো ঈশ্বৰৰ আদালতত উকিল নাই, সেয়েহে দোষ কৰিলে জামিনো নাই। যিজনে গীতা পঢ়ি জ্ঞান পোৱা নাই, যিজনে কোৰাণ পঢ়ি ইমান অনা নাই, সেইজন মানুহে কেনেকৈ আল্লাহক দেখিব, যিজনে মানুহৰ মাজত মানুহক বিচাৰি পোৱা নাই। আজিকালি মানুহে ধন কামোৱাৰ কাৰণে শৰীৰ শেষ কৰি দিয়ে, আকৌ শৰীৰ বচাবৰ কাৰণে সেই সমস্ত ধন শেষ কৰি দিয়ে। জীয়াই থাকে এনেকৈ যেন কোনোদিন মৃত্যু নহ'বই, আকৌ এনেকৈ মৃত্যু হৈ যায় যেন কোনোদিন আৰু নাবাচিবই। এটা ৰাস্তাত যদি কাঁইটেৰে ভৰি থাকে, তাত আপুনি ভাল জোতা এযোৰ পিন্ধি খোজ কাঢ়িব পাৰিব। কিন্তু ভাল জোতা এযোৰৰ ভিতৰত যদি এডাল কাঁইট সোমাই থাকে, আপুনি তেতিয়াহ'লে খোজ কাঢ়িব নোৱাৰিব। আমাক সদায় ভিতৰৰ দুৰ্বলতাই শেষ কৰিছে, বাহিৰততো একো সমস্যাই নাই নিজক ফাঁকি দিয়াৰ বাদে। গতিকে বন্ধুবৰ্গ, আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম।